নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 26 আহি পোৱা নাই, কিন্তু এইবাৰ প্ৰথমে ইলেকশ্যন চাগে অসমৰ আজিলৈকে যিমান বিধানসভা নিৰ্বাচন হৈছে 2026 নিৰ্বাচন মানে এক বছৰ আগৰ পৰাই যে আপোনাৰ ৰণডংকা বজাই দিয়াৰ কাৰবাৰটো আমি মানে সৰুৰে পৰা আমি অত বছৰে কিন্তু দেখা নাই, যে এইবাৰ প্ৰথম দেখি আছোঁ। গতিকে প্ৰতিদিন প্ৰতি মুহূৰ্তে আপোনালোকে কিবা না কিবা কিন্তু এটা আভাস পাবই। এতিয়া আপোনালোকে জানে যে এওঁৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বেকগ্ৰাউণ্ড, তো গতিকে বেকগ্ৰাউণ্ড সম্পৰ্কে বেছি নকওঁ, সেইটো কৈ মিছাকৈ দীঘলীয়া নকৰোঁ মই কথাবিলাক। তো মূল কথাটো হ'ল যে এটা কথা আপোনালোকে জানি থ'ব, এয়া হ'লগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিন্তু গুৰু আমাৰ হিতেশ্বৰ শইকীয়া, অৰ্থাৎ দেৱব্ৰত শইকীয়াৰ দেউতা। আৰু দেৱব্ৰত মানে হিমন্ত মানে এই তদানীন্তন মুখ্যমন্ত্ৰী, এই তদানীন্তন মুখ্যমন্ত্ৰীৰ বহু মানুহ আপোনাৰ আছুৰ পৰা কংগ্ৰেছলৈ আহিছিলে বা বিভিন্ন সংগঠনৰ পৰা আহিছিলে। তো তাৰ মাজত অন্যতম আছিলে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰা কিন্তু পূৰা ৰাজনীতি কূটনীতিৰ যোনটো শিক্ষাদানটো কিন্তু তাতেই পাইছিলে, আৰু এইটো ভৰপূৰ তেখেতে ইউজ কৰি আছে। আৰু এতিয়া ৰাজনীতিটো একদম পূৰা স্পষ্ট এই ৰাজনীতিক দপদপনিটো তেখেতৰ আছে। হয়, পিছত কি হ'ব এইটো দেখা যাব। তো যি নহওক, আপোনালোকে ভিউ যথেষ্ট কৰি আছে, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'ত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট বক্সত গৈ কমেণ্টছ নিশ্চয় আপোনালোকে কৰিব। লাগিলে আপোনাক গালি পাৰক, কোনো প্ৰব্লেম নাই। আমি আমাৰ ক্ৰিটিক্সবিলাকক আৰু বেছি ভাল পাওঁ। যিবিলাক ভাল পায় আমাক সেইবিলাকতো ঠিকেই আছে, কিন্তু ইয়াত ভয় খাবলৈ একো নাই, টেনশ্যন একো নাই। মই কাৰো ওপৰত মানহানি কেছ নিদিওঁ, কোনো টেনশ্যন নাপায়। সেইটোক লৈ মই নেক্সট ভিডিঅ'টো কোনো টিকা টিপ্পনী মই নকৰোঁ। চিধা কথাটো হ'ল যে আপোনালোকে ভাল হওক বেয়া হওক, আপোনালোকে কমেণ্ট বক্সত কৰিব, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰিপশ্যন কৰিবলৈ নাপাহৰিব। হিতেশ্বৰ শইকীয়াৰ পৰা কিন্তু শিকিছিলে। আৰু মোৰ হিচাপত হিতেশ্বৰ শইকীয়া, আপোনালোকে যিমানে ভাল বেয়া বুলি কওক, যে হি ইজ ওৱান অফ দি টপ এডমিনিষ্ট্ৰেটৰ এজ এ CM অফ ইণ্ডিয়া। মানে ভাৰতবৰ্ষৰ যিমান CM হৈছে তাৰ মাজত কিন্তু তেখেত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া একজন টপ এডমিনিষ্ট্ৰেটৰ, ভেৰি গুড এডমিনিষ্ট্ৰেটৰ। তেওঁ জানে শাসনৰ গতি কেনেকৈ চলাব লাগে, সেইমতে তেওঁ চলাই আছিলে। এই গোটেই বস্তুটো মোৰ যোনটো ধাৰণা, এইটো অৱশ্যে বহুতৰো ধাৰণা, এইটো তেখেতে আয়ত্ব কৰিছে। এতিয়া প্ৰশ্নটো হ'ল যে গৌৰৱ গগৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ কি এই ৰাজনীতিটো শিকিব নেকি, বা শিকিবলৈ চেষ্টা কৰিছেনে নাই? কাৰণ আমাৰ কিন্তু মানে সদ্যহতে আমাৰ চকুত পৰাকৈ তেনেকুৱা একোৱেই হোৱা নাই। আজি অসমৰ প্ৰেক্ষাপটত বা ভাৰতৰ প্ৰেক্ষাপটত যে আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াই জিলিকিছিলে, সেইটো কিন্তু অসমৰ কোনো ইছ্যুৰ ওপৰত ভিত্তি কৰি নহয় দেই। অসম বেছ কোনো ইছ্যু নাছিলে, এয়া আছিলে মণিপুৰৰ যোনটো কেছ, যি ঘটনা, যোনটো এতিয়া মণিপুৰ যে জ্বলি আছে, সেই বস্তুটো পাৰ্লামেণ্টত খুব বঢ়িয়াকৈ তেওঁ প্ৰেজেণ্টেশ্যন দিছিলে। তাৰপিছতে গোটেই ৰাষ্ট্ৰত তেওঁৰ এটা পপুলাৰিটি আহিলে। নহ'লে ইয়াৰ আগত কিন্তু গৌৰৱ গগৈটো বহুত আগৰ পৰাই MP হয়। গৌৰৱ গগৈ সিমান এটা মানুহে পাত্তাও নিদিয়া নিচিনে আৰু কিন্তু মণিপুৰ হোৱাৰ পিছত হৈছে। এতিয়া মণিপুৰৰ যোনটো তেওঁ কৰিশ্মা দেখালে পাৰ্লামেণ্টত, সেইটো কাৰণে কিন্তু যোৰহাট পাৰ্লামেণ্ট সমষ্টি তেখেতে জিকা নাই, মই ইয়াৰ আগতো কৈছোঁ। আৰু অলপতে যোনটো আপোনাৰ হৈ গ'ল, নাগৰিক মানে অভিৱৰ্তন হ'ল, তাতে এই যে তিন গগৈ ৰাজনীতিটো কি, এইটো আপোনালোকে নিশ্চয় গম পাইছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ষ্ট্ৰেটেজি হ'ল, ধৰি লওক দুই এজনক AGPৰ লগত এলায়েন্স হ'ব পাৰে বা নহ'ব পাৰে, বন্ধুত্বপূৰ্ণ হ'ব, হয়তো দুই একজন তেওঁৰ খাছ মানুহ কেশৱ মহন্ত আৰু অতুল বৰা, এই দুজনক জিকোৱাৰ কাৰণে তাত কোনো কেণ্ডিডেট নিদিব। বাকীবিলাকত হয়তো তেওঁলোকে পেৰেলালি কেণ্ডিডেট দিব পাৰে, তেনেকুৱা মানে প্ৰেক্ষাপট কিন্তু তেনেকুৱা হ'ব পাৰে। সেইটো কোনো মানে ছাৰপ্ৰাইজ হ'ব লগা একো নাই। তো এই নাগৰিক সন্মিলনৰ পৰা এটা বস্তু কিন্তু স্পষ্ট হৈছে যে গৌৰৱ গগৈ কি তাত বুজি পালে মই নাজানো, কিন্তু
এইটো অলৰেডি ষ্ট্ৰেটেজি লৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে তেওঁ অকলে জিকিব। বিজেপি মানে অকলে সংখ্যাগৰিষ্ঠ হ'ব, তাৰপিছত কোনোবা আহে নাহে এইটো পিছৰ কথা, এইটো প্ৰায়ৰিটি নহয়। প্ৰায়ৰিটি হ'ল যে বিজেপি অকলে এবছলিউট মেজৰিটি গেইন কৰাটোৱেই হ'লগৈ তেওঁলোকৰ টাৰ্গেট, বেলেগ আৰু কোনো ষ্টৰি নাই। তেওঁলোকৰ টাৰ্গেটেই হ'ল 80 to 100। এতিয়া কংগ্ৰেছ যদি বাচিবলৈ হয়, তেওঁলোকৰ যদি সেই তিন গগৈৰ যোনটো ফৰ্মুলা, তিন গগৈৰ ফৰ্মুলাত কিন্তু কোনো ৰকম ধৰি লওক যোৰহাটত বিভিন্ন কাৰণত যোৰহাটত তেওঁ জিকি গ'ল, কিন্তু লুৰিণজ্যোতি কিন্তু এই দ্বিতীয় গগৈখন জিকিব নোৱাৰিলে। আৰু প্ৰথম গগৈ অখিলৰ কথাটো জানে, সেইটো ক'বলৈ দৰকাৰ নাই। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত ডাঙৰ এটা মূৰৰ কামৰণি আছিলে যে যেতিয়া হেৰিৰ পৰাজয় হ'ল আপোনাৰ আজমল ডাঙৰীয়াৰ 2024 পাৰ্লামেণ্টত পৰাজয় হোৱাৰ লগে লগে তেওঁ এটা ষ্ট্ৰেটেজি বনালে যে মই দ্বিতীয় এটা বিকল্প আজমল মই সৃষ্টি কৰিব লাগিব। যদি মই দ্বিতীয় আজমল সৃষ্টি কৰিব নোৱাৰোঁ, তেতিয়া কিন্তু মই কংগ্ৰেছক মানে নাকি লগাব নোৱাৰিম, চিধা কথা। তেতিয়া সেই আজমলটো মুছলমান আছিলে, মিয়া মানুহ আছিলে, তেওঁ এতিয়া মানে হিন্দু আজমলক কিন্তু বিচাৰি পালে। আপোনালোকে নিশ্চয় গম পাইছে মই হিন্দু আজমল মানে কাৰ কথা কৈ আছোঁ, কাৰণ হিন্দু আজমলজনে কিন্তু সেই আজমলৰ যিবিলাক এলেকা বা যিবিলাক কংগ্ৰেছৰ পুৰণি এলেকা আছে তাতে কিন্তু তেওঁ ঢাপলি মেলিছে। এই ধুবুৰীত কিবা উচ্ছেদ হৈছে, কিবা কিবি হৈছে, তাত গৈ তেখেতে পাই গৈছে। তাত একচুৱেলি গৌৰৱ গৈ পাব লাগিছিলে, ঠিক আছে, এওঁতো বেছি টেঙৰ হয়তো, কাৰণ হিমন্তই ক'বতো ভাই তই গুচি যা তালৈ, ফটাফট যা, মানে গৌৰৱ গৈ পোৱাৰ আগতে তই গৈ তাত পাব লাগে। তাত ৰকিবুল আহি পাব লাগিছিলে, কাৰণ তেওঁ সেইটো পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চি তেওঁ হয় মাননীয় সাংসদ, তেওঁৰ পাত্তা নাই, তেওঁ আহি পাব লাগিছিলে, গৌৰৱ আহি পাব লাগিছিলে। তো হিমন্ত চকু চাৰিওফালে আছে, তেওঁ অকল চতুৰ নহয়, তেওঁৰ চকুও কিন্তু খুব ফাংচনিং কৰি আছে দেই, 24/7। কাৰণ তেখেতে কৈছে, অলপ দিন আগতো কৈছে যে মই ৰাতি যোনটো সপোন দেখোঁ দিনত এইটো মই বাস্তৱত কৰোঁ। তোমাৰ ৰাতি যোনটো সপোন আছিলে যে মই গৌৰৱ মানে পঠিয়াব লাগে, পঠিয়াই দিলে। অখিল গগৈৰ আন্দোলন কি আছিলে? অখিল গগৈৰ আন্দোলন আছিল কৃষক মুক্তি সংগ্ৰাম সমিতি। আপোনালোকে কওকচোন, আজি খাৰুপেটীয়া, বৰপেটা যিবিলাক মুছলমান অধ্যুষিত এলেকা, যিবিলাক অবৈধ বাংলাদেশী স্থান বুলি কোৱা হয়, তাত যোনটো আপোনাৰ প্ৰডাকশ্যন হৈ আছে, খেতি হৈ আছে, সেই 2 টকীয়া 3 টকীয়া বস্তুটো গুৱাহাটী বজাৰত 40 টকা 20 টকা বিক্ৰী হৈ আছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুৰব্বী, কৃষক মুক্তিৰ সৃষ্টিকৰ্তা এই অখিল গগৈ ডাঙৰীয়া আজিলৈকে কৃষকৰ ভগত কিবা মাত মাতিছে নেকি, আন্দোলন কৰিছে নেকি? কোনো ৰেকৰ্ড নাপাব। তেওঁ বিলাসীপাৰাত গৈ পালে, বিলাসীপাৰাত পাব নালাগে নহয়, তেওঁ পাব লাগিছিলে NSPC, য'ত এই বৃহৎ নদী বান্ধৰ ফিনিচিঙৰ কামটো হৈ আছে, তেওঁলোকৰ পৃষ্ঠপোষকতে হৈ আছে। কাৰণ যেতিয়া দৰকাৰ তেওঁলোকে চিঞৰ বাখৰ কৰে, আৰু যেতিয়া দৰকাৰ মনে মনে থাকিব। আজি কপতি অখিল গগৈ ডাঙৰীয়া অসমৰ যিমানকেইটা ইছ্যু উত্থাপিত কৰিছে, যিমান এজেণ্ডাল হৈছে, মই প্ৰত্যাহ্বান জনাইছোঁ অখিল গগৈ ডাঙৰীয়াক। অখিল গগৈ, আপুনি এটা ইছ্যু কওক যে সেইটো ইছ্যু মই উঠাইছিলোঁ বিধানসভাত, বা সেইটো ইছ্যু মই প্ৰেছ মিট কৰিছিলোঁ বা মই আন্দোলন কৰিছিলোঁ, সেইটো ইছ্যুক কিন্তু মই সমাপ্ত কৰিলোঁ আৰু তাৰ সুফল আমি পাইছোঁ। গিভ মি এ ছিংগল এক্সাম্পল। সেইটো মই নহয়, ইণ্ডিয়া ৱান্টছ টু ন' নহয়, অসম ৱান্টছ টু ন' যে অখিল গগৈ ডাঙৰীয়া আপুনি কওক যে আপুনি য'তে জঁপিয়াই পৰিছে তাৰ কোন সমস্যাৰ আপুনি সমাধান কৰিছে। আপুনি দেখোন কৈছে একদম ভোলা বালাৰ নিচিনা, নাই আমাকতো 2টা ছিট দিলেই হ'ল। 2টা ছিট কি মানে তোমাৰ থাওৰাটো দি দিব লাগে আৰু শিৱসাগৰ দিব লাগে, আৰু বাকী 20টা ছিটত কংগ্ৰেছক লেং মাৰি দিব লাগে। কাৰণ তেওঁৰ কনচেনট্ৰেশ্যনটো এতিয়া থাওৰা আৰু হেৰিত হ'ব লাগে, বা NSPC য'ত কাম হৈ আছে তাত যাব লাগে। তো গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি কিন্তু হিমন্ত বিশ্ব শৰ্মাতকৈ মানে বহু মাইল আপুনি ৰণনীতিত কিন্তু পিছ পৰি আছে। আৰু আজি কপতি কিন্তু আপুনি কোনো ছেকেণ্ড লাইন লিডাৰশ্বিপ সৃষ্টি কৰিব পৰা নাই। সেইটো কিন্তু আপুনি এজ এ প্ৰেচিডেণ্ট, সেইটো আপোনাৰ বিফলতা। ছেকেণ্ড লাইন লিডাৰশ্বিপ বুলি একো নাই, একো ছেকেণ্ড লাইন লিডাৰশ্বিপ নাই। গতিকে মানে এই ধৰণৰ চলি থাকিলে কংগ্ৰেছ হৰাটো খাটাং। আৰু দ্বিতীয় কথাটো হ'ল, তাৰপিছত কি হ'ব? আপোনাৰতো টেনশ্যন নাই, আপুনিতো উপদলপতি লোকসভাৰ, আপুনিতো দিল্লীলৈ গুচিব, আৰু মানে বাবাজিকাৰ ঠলু হৈ থাকিব ইয়াৰ তৃণমূলৰ কংগ্ৰেছবিলাক। আৰু আপুনি গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাক আজি যেনেকৈ গৌৰৱ গগৈ মানে অখিল গগৈক মই চেলেঞ্জ কৰি আছোঁ, মই আপোনাকো চেলেঞ্জ কৰি আছোঁ। আপুনি কোনো প্ৰেছ মিটত
আপুনি ক'ব পাৰিব বা আপোনাৰ 26-ৰ যোনটো ইলেকশ্যন মেনিফেষ্টো হ'ব, যোনটো এজেণ্ডা হ'ব, তাত কি 1 নম্বৰত আপুনি লিখিব পাৰিবনে যে কোনো পধ্যেই আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ আমি হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছলৈ উভতাই নলওঁ এট এনি কণ্ডিশ্যন? আপুনি এনেকুৱা মানে বল আছেনে আপোনাৰ ক'বলৈ? আপুনি কওকচোন বাৰু একবাৰ, তেতিয়া অসমৰ ৰাইজে আপোনাক বিশ্বাস কৰিব। কাৰণ অসমৰ ৰাইজে ইতিমধ্যে মোটামুটি গম পাইছে যে আপুনি দিল্লীলৈ উৰা মাৰিব, আৰু সেইটো কাৰণে এটা ব্যৱস্থা কৰি দিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যোৰহাট যোনটো এয়াৰপৰ্ট আছে, তাৰ পৰা দিল্লীৰ কানেক্টিভিটিটো ইতিমধ্যে বঢ়াইছে, কাৰণ তেওঁ জানে আপুনি খুব বেছি যোৰহাট আৰু অহা যোৱা কৰি থাকিব লাগিব। গতিকে আপোনাৰ এজেণ্ডা 1 নম্বৰত হ'বনে? আৰু অসমৰ মানুহ জানে যে ঘূৰাই পকাই আকৌ যেতিয়া আহিব, কাৰণ ভোটাৰ বুৰ্বক নহয়, ভোটাৰ জানে যদি বিজেপি হয় মানে ফল বেয়া হয়, তেতিয়াও হিমন্ত যদি আহিব বিচাৰে হিমন্তক লৈ ল'ব আৰু লাগিলে গৌৰৱ দিল্লীলৈ গুচি যাব। তেওঁ মুখ্যমন্ত্ৰী নহয় আৰু এওঁক মুখ্যমন্ত্ৰী বনাই দিব। যে তেওঁক যে আৰু আপুনি মুখ্যমন্ত্ৰী নবনায় কংগ্ৰেছে, আৰু কংগ্ৰেছে যে উভতাই নল'ব, সেইটো গেৰেণ্টি আপুনি অসমৰ ৰাইজক এতিয়াই দিব লাগিব। তেতিয়াহে অসমৰ ৰাইজ আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। গতিকে হিমন্ত বিশ্ব শৰ্মা ভাল বেয়া, মই ভাল পাওঁ বেয়া পাওঁ সেইটো পিছৰ কথা, কিন্তু কংগ্ৰেছীবিলাকৰ বাকীবিলাকক মই জ্ঞান দিবলৈ খোজা নাই। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাৰ কিন্তু বহুত তেওঁৰ পৰা শিকিবলৈ আছে। কাৰণ তেওঁ কাৰ পৰা মানে তেওঁৰ মানে গুৰু কোন আছিলে, হিতেশ্বৰ শইকীয়া, সেই কথাটো কিন্তু আপুনি মনত থ'ব লাগিব। তো যেনেকৈ আপোনাৰ দেউতাই, আপোনাৰ স্বৰ্গীয় দেউতাই তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে, হু ইজ বদৰুদ্দিন, আপোনাৰ আজি হিম্মত নাই নহয়, হু ইজ লুৰিন, হু ইজ অখিল, আপোনাৰ ক'বলৈ হিম্মত আছে জানো? আপুনি কওকচোন, তেতিয়া মানুহৰ কনফিডেঞ্চ আহিব। আৰু যদি আপুনি জিকিবলৈ আছে, আপুনি অকলে খেলিব লাগিব। যোনটো ৰণনীতি হিমন্ত বিশ্ব শৰ্মালৈ হৈছে কনফিডেঞ্চ আনিছে হাইকমাণ্ডৰ ওপৰত, সেই কনফিডেঞ্চটো আপুনি আনিব লাগিব। কিন্তু আপোনাৰ যোনটো ৰাজনীতিক কৌশল চলি আছে, সেইটোত আপুনি 100 মাইল পিছৰত আছে। গতিকে আজি বহুত গৌৰৱ গগৈ ডাঙৰীয়াক জ্ঞান দিলোঁ, আৰু সেইটোতো মই ক'লোৱে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে আৰু এটা দ্বিতীয় আজমলটো মানে কি বঢ়িয়া, সেইটো কিন্তু হিন্দু আজমল দেই, সেইটো মিয়া আজমল আছিলে, সেইটো বহুত লোকে এলাৰ্জি আছিলে, এইটোতো একদম ডাইৰেক্ট হিন্দু আজমল, কোনো প্ৰব্লেমে নাই। হিন্দুত্ব মানে চবতে খাপ খাই যাব, হিন্দুত্ব খাপ খাব, মুছলমানতো খাপ খাব, সেইটো কাৰণে এতিয়া গৈ মানে ধুবুৰী জিলাত পাই গ'লি। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।